2026 চনৰ বিধানসভা নিৰ্বাচনত আমি হিন্দু সাম্প্ৰদায়িক দল বিজেপি এইবাৰ পৰাজিত কৰিম। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক আমি ব্ৰহ্মপুত্ৰত কঢ়িয়াই দিম। আজি সৃজনগাঁও সমষ্টিৰ মালেগাঁৱৰ বাসন্তী মন্দিৰ প্ৰাংগণত হোৱা বিশাল ৰাজহুৱা সভাত উপস্থিত থকা ৰাইজে শপত খাওঁ, সংকল্প লওঁ, কচম খাওঁ যে 2026 চনৰ বিধানসভা নিৰ্বাচনত আমি হিন্দু সাম্প্ৰদায়িক দল বিজেপি এইবাৰ পৰাজিত কৰিম আৰু মুছলমান সাম্প্ৰদায়িক দল AIDF-কো এইবাৰ হৰুৱাই দিম। এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক আমি ব্ৰহ্মপুত্ৰত কঢ়িয়াই দিম। মই সংখ্যালঘু সমষ্টিলৈ আহিলে সদায় জয় আসন দিওঁ। কেলে জানেনে নাই? নহ'লে কিমন্তই কয়, ৰ'ব উঠি দিয়ক। নহ'লে কিমন্তই কয় বোলে মুছলমান মানুহবিলাকে বোলে অসমক ভাল নাপায়। জয় আই অসম মানে ক'ল অসম আমাৰ মাতৃ, তেওঁৰ জয় হওক। বিধানসভা নিৰ্বাচনত আমি হিন্দু সাম্প্ৰদায়িক দল বিজেপি এইবাৰ পৰাজিত কৰিম আৰু মুছলমান সাম্প্ৰদায়িক দল AIDF-কো এইবাৰ হৰুৱাই দিম। এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ মই সংখ্যালঘু সমষ্টিলৈ আহিলে সদায় জয় আসন দিওঁ। কেলে জানেনে নাই? নহ'লে হিমন্তই কয়, ৰ'ব উঠি দিয়ক। হয়নে নহয়? নহয় হয়নে? সেইকাৰণে হিমন্তক জনাই দিব লাগে যে অসমৰ কোনো মুছলমানে পাকিস্তানক ভাল নাপায়, অসমক ভাল পায়। সেইকাৰণে সকলোৱে থিয় হৈ জয় আসন ধানি দিব লাগে। ৰাইজৰ দল 2026 চনৰ বিধানসভা নিৰ্বাচনত আমি হিন্দু সাম্প্ৰদায়িক দল বিজেপি এইবাৰ পৰাজিত কৰিম